হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি আচলতে পচলা খাই সকলোৱে ভাল পাওঁ আৰু পচলা যদি সোৱাদ লগাকৈ বনোৱা হয় তেতিয়া আৰু খাই ভাল লাগে। পচলা বনাওঁতে মই পিঁয়াজ, নহৰু, আদা, আপোনালোকে জলকীয়াও দিব পাৰে। মই তেজপাত দিছোঁ আৰু লগতে অমিতা, আলু, ইফালে মচুৰ দাইল দিলে অকণমান বহুত ভাল হয়, সোৱাদময় হয় খাবলৈ কাৰণে। মচুৰ দাইলো দিয়া হৈছে। আন্দাজমতে নিমখ, হালধি, জিৰা গুড়ি, জালুকৰ গুড়ি মেইন। লগতে মই মাছখিনি আগতীয়াকৈ ফ্ৰাই কৰি থৈ দিছিলোঁ। বিশেষকৈ ক'বলৈ গ'লে মাছৰ মাথা আৰু মাছৰ ফিছা আগতীয়াকৈ ফ্ৰাই কৰি থৈ দিছিলোঁ। এতিয়া গোটেইখিনি একেলগে প্ৰথমতে ভাজি ল'ম। ভাজি লোৱাৰ পাছত আন্দাজমতে পানী দি দিম। আচলতে পানী দিয়াৰ পাছত ল' টু মিডিয়াম ফ্লেমত আচলতে বনাব লাগে, তেতিয়া খাবলৈ ভাল হয়। যিহেতু পচলাখিনিও সিজে আৰু বিশেষকৈ এটা ভাল গোন্ধ এটা ওলায় আৰু খাবলৈও সোৱাদময় হয়। এতিয়া মই মাছৰ মাথাও দি দিলোঁ। মোৰ ৰেডি হৈ গ'ল। গৰম গৰম ভাতৰ লগত বিশেষকৈ দুপৰীয়া সময়ত পৰিৱেশন কৰিব। আপোনালোকৰ যদি মোৰ ভিডিঅ'ছবিলাক ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু নতুন নতুন সদায় ৰেচিপি চাই থাকিব, নতুন নতুন ভিডিঅ' চাই থাকিব। আপোনালোকে চাব বুলি মই আশা ৰাখিলোঁ।